নমস্কাৰ মৰম বন্ধুসকল তোমালোকৰ হায়াৰ এডুকেশ্যনৰ কাৰণে BA BSc কাৰণে যি কলেজতে ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা ফৰ্ম ফিল আপ চলি আছে আৰু ফৰ্ম ফিল আপৰ কাৰণে তোমালোকে সামাৰ্ট যোনটো পৰ্টেল আছে এই সামাৰ্ট পৰ্টেলত গৈ পেলাই তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইতিমধ্যে 11 এপ্ৰিলৰ পৰা কি হৈছে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবৰ সময়ত তোমালোকে ধুনীয়াকৈ তোমালোকৰ ইমেইল মোবাইল নম্বৰ এইকেইটা বস্তু বহুত প্ৰয়োজন হ'ব। চ' সেইটোৰ কাৰণে ভালদৰে এইখিনি জনাই ল'বা চাই ল'বা। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কলেজ চিলেকশ্যন কৰাৰ পিছত ছাবজেক্ট চিলেকশ্যন কৰাৰ পিছত তোমালোকৰ এটা কাৰেকশ্যন উইণ্ড' বুলি পাবা। যদি তোমালোকৰ কিবা ভুল থাকে সেইটো 23 তাৰিখৰ পৰা 25 মে'ৰ ভিতৰত তোমালোকে এইটো কাৰেকশ্যন কৰিব পাৰিবা। তাৰপিছত গোটেইখিনি কাৰেকশ্যন ক্লিয়াৰ হোৱাৰ পিছত তোমালোকৰ ইয়াতে 29 মে'ৰ পৰা 1 জুন ঠিক আছে 29 মে'ৰ পৰা 1 জুনৰ ভিতৰত তোমালোকৰ প্ৰিপেৰেশ্যন এণ্ড লকিং অফ ফাৰ্ষ্ট মেৰিট লিষ্টখন আহিব। ফাৰ্ষ্ট মেৰিট লিষ্টখন তোমালোকৰ কেতিয়া আহিব 29 মে'ৰ পৰা 1 জুনলৈকে আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে এই ফাৰ্ষ্ট লিষ্টখনৰ নাম আহিব 2 জুন তাৰিখে পাব্লিকেশ্যন হ'ব। এই ফাৰ্ষ্টখন মেৰিট লিষ্টখন এখন পাব্লিক কৰি দিব 2 জুনত। তাৰপিছত ইয়াতে কৈছে যে 3-4 জুনত তোমালোকৰ এডমিশ্যন ন'টিছ এডমিশ্যন যোনটো আছে এপ্লিকেশ্যন যোনে কৰিছিলে ফাৰ্ষ্ট মেৰিট লিষ্টত যোনে চিট নাম আহিছে তেওঁলোকে কি কৰিব লাগিব এডমিশ্যনটো কৰিব লাগিব। তাৰপিছত ছেকেণ্ড ছেম প্ৰচেছ লকিং প্ৰচেছটো হ'ব 6 জুনত 7 জুনত পাব্লিক কৰি দিব। তাৰপিছত 9 আৰু 10 জুনত তোমালোকে সেইটো এডমিশ্যন ল'ব লাগিব। আৰু মেইনটো সমস্যা হ'ল ছাত্ৰ ছাত্ৰী বহুতসকলে মোক সোধে যে আমাৰ যিটো মানে হেৰি হয় এনে এডমিশ্যনৰ যিটো মানে স্পট এডমিশ্যন বুলি কয় ডাইৰেক্ট এডমিশ্যন যোনটো হয় অফলাইন এডমিশ্যন সেইটো তোমালোকৰ 11 মানে জুনৰ পৰা 14 জুনৰ ভিতৰত এইটো স্পট এডমিশ্যন হ'ব। তোমালোকে ডাইৰেক্ট কলেজত গৈ পেলাই এডমিশ্যনটো কৰিব লাগিব। কিন্তু এডমিশ্যন কৰিবৰ বাবে ভালদৰে তোমালোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কলেজখন চিলেক্ট কৰি থ'ব লাগিব ঠিক আছে। আৰু আগষ্টৰ 1 তাৰিখৰ পৰা যিহেতু ক্লাছবোৰ ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট ছেমিষ্টাৰৰ চ' সেইটোৰ কাৰণত ভালদৰে চাই ল'বা। থেংক ইউ।